আজি আমাৰ মহামিয়া প্ৰাইমাৰী এইটো নতুনকৈ গঠন কৰা হ'ল। সেইটোৰ আজি আমাৰ ৱাৰ্ড টেকিং প্ৰগ্ৰাম। ইয়াত আমি মানে জিলা কমিটিৰ পৰা ৱাৰ্ড টেকিং ইয়াতে কৰাইলোঁ। ইয়াত আমাৰ মহামিয়া প্ৰাইমাৰী হিচাপে নতুনকৈ যিটো আমি গঠন কৰিলোঁ, এইটো এটা মানে ভাল ষ্ট্ৰং টিম আমি পাবলৈ সক্ষম হ'ল। এতিয়া আমি ভাবিছোঁ যে মহামিয়া অঞ্চল হিচাপে আমাৰ যিখিনি দলৰ কাম কাজ কৰিবলগীয়া আছে, সেইটো নিশ্চয় মানে ভালদৰে কৰিব পাৰিব। আৰু ৰাইজৰ মাজত যেটো আমি হুমাই কাম কৰিব লাগিব, এতিয়া আমি বুটে বুটে যাই কাম কৰিব লাগিব। এতিয়া প্ৰাইমাৰীত আজিৰ যিটো নতুনকৈ যিটো আমি গঠন কৰি দিলোঁ, তেওঁলোকে মানে পাব্লিকৰ লগত এটা প্ৰাইমাৰী হিচাপে ৰাইজৰ মাজত যাই পেলাই বুটৰ লগত এটা ভাল সম্পৰ্ক ৰাখি নিশ্চয় আমাৰ দলটো ষ্ট্ৰং কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। ইয়াত আমাৰ যেটো প্ৰাইমাৰী কমিটি এইটো 21জনীয়া হয়। ইয়াত কেবিনেট বডি হিচাপে আমাৰ 11জনীয়া আছে। সেই হিচাপে আমি আজি শপত গ্ৰহণ দিয়া হ'ল। সভাপতি হিচাপে আমি ৰাজকমল চাহাত আমি সভাপতি হিচাপে পাইছে, আৰু সঞ্জাব আলী তেখেতৰ আমি ছেক্ৰেটাৰী হিচাপে পাইছে, আৰু আমাৰ এজন আছে কৃষ্ণ বৰ্মন, ইয়াতো আমি জেনেৰেল ছেক্ৰেটাৰী হিচাপে পাইছে। সেই হিচাপে আমি আজি যেটো আমাৰ মহামায়া প্ৰাইমাৰী এইটো আমি শপত গ্ৰহণ কৰোৱা হৈছে। এইটো আমাৰ পূৰ্বজৰা হিচাপে হয়তো আমাৰ আগত এনেকুৱা ইমান ষ্ট্ৰং নাছিল ইউপিপিএল দল হিচাপে, কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পাইছে নিশ্চয় পূৰ্বজৰা হিচাপে মানে ষ্ট্ৰং হৈছে, বহুত জইনিং কৰাই আছে আৰু হ'বলগীয়া আছে, এনেকৈ হৈ থাকিব। তো গতিকে যেটো আমাৰ 25ত ইলেকশ্যন আহিব, তাত আমি নিশ্চয় পূৰ্বজৰা হিচাপে উদ্ধাৰ কৰিব পাৰিব, এইটো আমি আশা কৰিছোঁ।